এসময়ৰ দ্বিতীয়খন চিৰিয়াখানা খ্যাত বিজনীৰ বন উদ্যান। চিৰাং জিলাৰ ঐতিহাসিক বিজনী চহৰত অৱস্থিত আৰু এসময়ৰ দ্বিতীয়খন চিৰিয়াখানা খ্যাত বৰ্তমান বন উদ্যানখন কেইবাটাও দিশত সংকটজনক। বন উদ্যানখনত থকা জীৱ-জন্তুসমূহ পৰ্যাপ্ত পৰিমাণে খাদ্যৰ সংকটত পৰি সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। বিজনী মহকুমাৰ বহু পুৰণি এখন ক্ষুদ্ৰ চিৰিয়াখানা। এসময়ত জীৱ-জন্তুৰে ভৰি আছিল এই ক্ষুদ্ৰ চিৰিয়াখানাখন। বঙাইগাঁও সামাজিক বননীকৰণৰ অধীনত 1983 চনতে স্থাপন হৈছিল এই ক্ষুদ্ৰ চিৰিয়াখানাখন। ক্ৰমান্বয়ে হ্ৰাস পোৱা দেখা গৈছে। বন বিভাগৰ অৱহেলাৰ ধ্বংসৰ গৰাহত উদ্যানখন। বৰ্তমান উদ্যানখনত 33টা হৰিণা পহু আৰু ৰাজহাঁহ, পাতিহাঁহ আছে। বিটিআৰ বন বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। বিজনীবাসীয়ে বন উদ্যানখনত তথা ক্ষুদ্ৰ চিৰিয়াখানাখন পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে বন বিভাগ তথা অসম চৰকাৰ আৰু বিটিআৰ প্ৰশাসনৰ ওচৰত আবেদন জনাইছিল যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগ কিংবা বিটিআৰ প্ৰশাসনে। 1983 চনৰ পৰা বৰ্তমানে কেইবাখনো চৰকাৰ তথা বিধায়ক সলনি হ'ল, কিন্তু আজিলৈকে উন্নত কৰা নহ'ল। বিটিচি গঠন হোৱাৰ পিছতে 2007 চনত কোকৰাঝাৰ সামাজিক বননীকৰণৰ সৈতে চামিল হয় এইখন বন উদ্যান। বন বিভাগৰ অৱহেলাৰ বাবে লাহে লাহে বন উদ্যানখন তথা ক্ষুদ্ৰ চিৰিয়াখানাখনৰ পৰা জীৱ-জন্তুসমূহ নোহোৱা হ'বলৈ ধৰে। কিন্তু নিতৌ বহু ঠাইৰ পৰা মানুহ আহি ভিৰ কৰে বন উদ্যানখনত। বিটিআৰ বন বিভাগৰ পৰা যিমান গুৰুত্ব প্ৰদান কৰিব লাগিছিল তেনে ধৰণৰ কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে সচেতন ৰাইজৰ। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। মানে এইটো ঘটনা হৈছে যে আমি কেইবাবাৰো এই সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমৰ মাধ্যমেৰে চৰকাৰ পক্ষক জনোৱাৰ কাৰণে চেষ্টা কৰিছো। আনকি আমি চৰকাৰী পক্ষক বেলেগ ধৰণেও জনোৱাৰ ব্যৱস্থা কৰিছিলো। 1983 চনত অসমৰ দ্বিতীয়খন বন উদ্যান বা চিৰিয়াখানা মুকলি কৰা হৈছিলে বিজনীত। বিজিত নাৰায়ণৰ অস্তিত্বক ৰক্ষা কৰাৰ কাৰণে এই চিৰিয়াখানাখনত বিভিন্ন মানে ৰাজ্যৰ পৰা বিভিন্ন অঞ্চলৰ পৰা ইয়াতে পৰ্যটক এটা সময়ত আহিছিল। বৰ দুখৰ কথা, অসম বন উদ্যোগৰ পৰা এইটো বিটিচিৰ বন উদ্যোগলৈ হস্তান্তৰ হ'ল 2007 চনত। আৰু অসম চৰকাৰেই হওক বা বিটিচি চৰকাৰে ইয়াৰ কোনো ধৰণৰ গুৰুত্ব লোৱা নাই। কিছুদিন পূৰ্বে আমাৰ বিজনীৰ বিধায়ক ফুটেজ খাবৰ কাৰণে, ৰাজ্যবাসীৰ সন্মুখত ফুটেজ খাবৰ কাৰণে ইয়াতে আহিলে আৰু আহি পেলাই ইয়াৰ পৰিদৰ্শন কৰি তেখেতে এইখন পাৰ্ক পুনৰ নিৰ্মাণ কৰাৰ কাৰণে প্ৰতিশ্ৰুতি পাৰ্কৰ কৰ্তৃপক্ষক জনাই গ'লে। আৰু তাৰ পিছদিনাখন ইয়াতে SDO চিভিল আহিলে, DC আহিলে। এওঁলোক কেৱল আহি পেলাই ইয়াৰ মানে ভ্ৰমণ কৰি ইয়াত কেৱল ফুটেজটো খাই গ'লে। আজি চাওক, 1983 চনত প্ৰায় 1.47 হেক্টৰ মাটিত এই পাৰ্কখন বনোৱা হৈছিল। আজি এই পাৰ্কখনৰ এনেকুৱা দুখ লগা অৱস্থা হৈছে যে এই পাৰ্কখনত কেৱল 33টা হৰিণা আৰু 13টা ৰাজহাঁহ বাহিৰে অন্য একোৱে নাই। ইয়াৰ ওচৰতে এখন পুখুৰী আছে, যিখন পুখুৰীত আজিৰ ডেটত কিন্তু কোনো ধৰণৰ মাছ বা কোনো ধৰণৰ কাছৰ ব্যৱস্থা নাই। এই পুখুৰীখন পৰ্যন্ত বন বিভাগে বা চৰকাৰ পক্ষই নিজৰ আওতাত ৰাখিব পৰা নাই। এই পুখুৰীখনকো তেওঁলোকে লিজত দিবলগীয়া হৈছে, এখন বিশেষ ছাত্ৰ সংগঠন এপচুক দিবলগীয়া হৈছে। আনকি অনাগত দিনতো এই পাৰ্কখন যে কোনোবা এটা ছাত্ৰ সংগঠনক লিজত নিদিব, ইয়াৰ কোনো ঠিক ঠিকনা নাই। আগতে
ইয়াতে থকা যি হৰিণা হওক, ইয়াতে থকা জীৱ জন্তুবিলাক হওক, এই জীৱ জন্তুবিলাকৰ কাৰণে চৰকাৰী ভাৱে এটা সাহায্য আহিছিলে তেওঁলোকৰ খোৱা খাদ্যৰ বাবে। আজিকালি সেই খোৱা খাদ্যখিনি ক'ব তেওঁলোকে ঠিকাদাৰী প্ৰচেছত দিবলগীয়া হৈছে, যাৰ ফলত ইয়াৰ খাদ্যৰ মানে হৰিণাবিলাকৰ খাদ্যৰ কাৰণে হওক বা ৰাজহাঁহবিলাকৰ খাদ্যৰ কাৰণে হওক, ইয়াত খুব বেয়া অৱস্থাত মানে গতি কৰিবলৈ ধৰিছে। আমি চৰকাৰৰ ওচৰত আবেদন জনাম আপোনালোকৰ মাধ্যমেৰে, বাৰম্বাৰ জনাই আহিছো, আকৌ জনাই আছো যে এইখন পাৰ্কৰ প্ৰতি অলপ দৃষ্টি ৰাখক আৰু এই চিৰিয়াখানাখন পুনৰ মানে মুকলি কৰাৰ ব্যৱস্থা কৰক। নহলে এই অঞ্চলত যি এটা মানে সাধাৰণ মানুহৰ যি আমোদ প্ৰমোদৰ ঠাই, সেই আমোদ প্ৰমোদৰ ঠাইখিনিও নোহোৱা হৈছে। আজি যুৱ প্ৰজন্মৰ কৰ্মসংস্থান নোহোৱা হৈছে, ছাত্ৰ ছাত্ৰীৰ কাৰণে শিক্ষাৰ অৱস্থা বঞ্চিত হবলগীয়া হৈছে। আনকি যদি আমোদ প্ৰমোদ খিনিও কৰিব নোৱাৰে, তেতিয়াহ'লে যুৱ প্ৰজন্ম নেশা, ড্ৰাগছ ইত্যাদিত যে মানে যাব, এয়া একদম বিজনীত এটা স্পষ্ট হৈ পৰিছে। গতিকে আমি চৰকাৰক এই কাৰণে পুনৰ উদ্ধাৰ কৰিব কৈ আছো এই চিৰিয়াখানাখন, যাতে ইয়াতে মানুহ আহি অলপ সময় কটাব পাৰে আৰু যি মাইণ্ড প্ৰেছাৰ, সেই মাইণ্ড প্ৰেছাৰখিনি যাতে ৰিলেক্স কৰিব পাৰে, তাৰ কাৰণে যত্ন কৰক। ধন্যবাদ।